মই ৰীতা মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি এটা অতি সুন্দৰ ভিডিঅ'লৈ আপোনালোকৰ মাজত উপস্থিত হ'লোহি। এক্সেছ বাৰ্ছৰ এনে কোনটো সঁজুলি বা ষ্টেটমেণ্ট আপোনালোকে ইউজ কৰি আপোনালোকক যদি জীৱনত কোনোবাই নিজৰে হওক বা ঘৰৰ মানুহে হওক বা ঘৰৰ বাহিৰৰ মানুহে হওক আপোনাৰ জীৱনত অশান্তিৰ সৃষ্টি কৰি আছে, যাৰ কাৰণে আপুনি বহুতো মনোকষ্ট পাই আছে, আপোনাক অশান্তি দি আছে। চ' তেনেকুৱা মানুহৰ পৰা হাত সাৰিবলৈ বা সেই মানুহে আপোনাক অশান্তি দিবলৈ যাতে বন্ধ কৰে, তেনেহ'লে কি ষ্টেটমেণ্ট বা কি সঁজুলি ব্যৱহাৰ কৰি আপুনি এনেধৰণৰ সমস্যাৰ পৰা ওলাব পাৰিব, তাৰ ওপৰতে আলোচনা কৰা হ'ব আৰু আপোনালোকক সেই সঁজুলিটো বা সেই ষ্টেটমেণ্টটো শ্বেয়াৰ কৰা হ'ব ভিডিঅ'ৰ মাধ্যমেৰে। চ' ভিডিঅ'টো সম্পূৰ্ণৰূপে চালে আপোনালোকে উপকৃত হ'ব পাৰিব। আমাৰ জীৱনত যদি তেনেকুৱা কিছু ব্যক্তিয়ে অশান্তি দি থাকে, তেনেহ'লে আমি ভালকৈ খাব নোৱাৰোঁ, শুব নোৱাৰোঁ, কিবা এটা কাম মনোযোগেৰে কৰিব নোৱাৰোঁ। এনিটাইম সেই মানুহজনে যে অশান্তি দি আছে সেই কথাটো চিন্তা আহিব। চ' এনজাইটি, ডিপ্ৰেশ্যন ক্ৰিয়েট হ'ব জীৱনত। আৰু কেতিয়াবা আমাৰ ঘৰৰ মানুহেও তেনেকুৱা ধৰণৰ চিটুৱেশ্যন ক্ৰিয়েট কৰে আৰু কেতিয়াবা ঘৰৰ বাহিৰৰ মানুহেও তেনেকুৱা অশান্তি দিয়ে। যদি ছাপ'জ এটা উদাহৰণ, বাহিৰৰ মানুহৰ পৰা কিবা কাৰণত আপুনি টকা ধাৰে ল'বলগীয়া হৈছে, সময়মতে ৰিটাৰ্ণ কৰিব পৰা নাই, আপোনাৰো কিছু সমস্যা চলি আছে। চ' আপোনাৰ সমস্যা বুজি পোৱা নাই, আপোনাক বাৰ বাৰ ফোন কৰিছে বা বাৰ বাৰ আপোনাক আহি ভাবুকি দিছে, এনেধৰণৰ কিছুমান সমস্যাটো ভুগি থাকে কিছু লোক। তেওঁলোকে আহি টেৰ' কাৰ্ডৰ মাধ্যমেৰে মোৰ লগত যোগাযোগ কৰে, গম পাওঁ এনেকুৱা ধৰণৰ সমস্যাৰ পৰা মানুহ বহুতো কষ্ট ভুগিবলগীয়া হয়। যি ৰিজনে নহওক, যি কাৰণে নহওক, আপোনালোকক যদি জীৱনত কোনোবাই অশান্তি দি আছে, আপোনাক বুজা নাই, আপোনাৰ চিটুৱেশ্যন বুজিব চেষ্টা কৰা নাই, জাষ্ট আপোনাক অশান্তি কৰি আছে, তেনেধৰণৰ মানুহৰ পৰা হাত সাৰিবলৈ বা তেনেধৰণৰ অশান্তিৰ পৰা হাত সাৰিবলৈ আপুনি কি ব্যৱস্থা ল'ব পাৰিব, চ' কি ষ্টেটমেণ্ট বা সঁজুলি ব্যৱহাৰ কৰিব, ভিডিঅ'ৰ মাজত গম পাব। আৰু যিসকল পোনপ্ৰথমবাৰৰ বাবে আজি মোৰ ভিডিঅ'ত ভিজিট কৰিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। এনেধৰণৰ সুন্দৰ সুন্দৰ ভিডিঅ'সমূহ আপোনালোকৰ উপকৃত হ'ব পৰাকৈ তাৰ মানসেৰে আগবঢ়াই থাকোঁ। আপোনালোকে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকৰ যদি নতুন তেনেহ'লে মোৰ পৰিচয়টো দিব বিচাৰিছোঁ। মই এগৰাকী এক্সেছ বাৰ্ছ ফেচিলিটেটৰ। অসমৰ বিভিন্ন ডিষ্ট্ৰিক্টত এক্সেছ বাৰ্ছৰ প্ৰথম, দ্বিতীয়, তৃতীয় ক্লাছ প্ৰভাইড কৰি আছোঁ। আপোনালোকে যোনটো ক্লাছেই মোৰ লগত কৰিব ইচ্ছা কৰে, স্ক্ৰীণতে নাম্বাৰ দিয়া আছে, যোগাযোগ কৰিলে সহযোগিতা জনোৱা হয়। মই যাওঁ আপোনালোকৰ ডিষ্ট্ৰিক্টতো ভিজিট কৰি আপোনালোকক ক্লাছসমূহ প্ৰভাইড কৰি আছোঁ আৰু আগলৈও কৰি যাম। আৰু লগতে মই এগৰাকী টেৰ' কাৰ্ড ৰিডাৰ। আপোনালোকৰ সমস্যাসমূহ কিয় হৈ আছে, চ' তাক চাই আপোনালোকক প্ৰপাৰ গাইডেঞ্চ দি আপোনালোকৰ সেই সমস্যাৰ পৰা ওলাবলৈ প্ৰচেষ্টা কৰি আছোঁ আৰু সেই অনুপাতে সফল হোৱাৰ কাৰণে বহুতো নিজকে ধন্য মানিছোঁ। চ' আপোনালোকেও আগুৱাই আহি পেলাই এনেধৰণৰ সমস্যাৰ পৰা ওলাবলৈ পদক্ষেপ ল'ব বুলি আশা ৰাখিলোঁ। আৰু তাৰ লগতে মই এঞ্জেল হিলাৰ, এঞ্জেলৰ ক্লাছসমূহ অসমৰ বিভিন্ন ডিষ্ট্ৰিক্টত দি থকা হৈছে, অনলাইন অফলাইন। আপোনালোকে যিটো সুবিধা সেই অনুপাতে যোগাযোগ কৰিব। এঞ্জেলৰ পৰা আমি জীৱনত সৰু ডাঙৰ সহায় লৈ জীৱনটো সহজে আগুৱাই যাবলৈ সক্ষম হওঁ। আৰু লগতে 7 চক্ৰ হিলাৰ, 7 চক্ৰ এণ্ড কুণ্ডলিনী শক্তি এক্টিভেশ্যন কৰা মানুহৰ জীৱনৰ সমস্যাসমূহৰ স্থায়ী সমাধানৰ ৰাস্তা দেখাবলৈ সক্ষম হৈছোঁ আৰু পাবলৈও মানুহ সক্ষম হৈছে। আৰু 7 চক্ৰৰ বিষয়ে আপোনালোকে ইণ্টাৰনেটত চাৰ্চ কৰি বা বহুতো ইউটিউবত ভিডিঅ' এভেইলেবল আছে, আপোনালোকে তাৰ পৰা নলেজ গেইন কৰি আপোনালোকে যদি ইচ্ছুক হয় তাৰ বেনিফিটসমূহ আপোনালোকে গ্ৰহণ কৰিবলৈ জীৱনত, চ' আপোনালোকে মোৰ পৰা গাইডেড মেডিটেশ্যন শিকিব পাৰে, ক্লাছটো ল'ব পাৰে। চ' সুন্দৰভাৱে মানে কি আমাৰ জীৱনৰ সকলো দিশতে সুন্দৰ প্ৰভাৱ পেলোৱা দেখা যায় 7 চক্ৰ এক্টিভেশ্যন হোৱাৰ পাছত। অধিক জানিবলৈ হ'লে আপোনালোকে মোক যোগাযোগ কৰিব। আৰু আমি ইচ্ছা কৰি সকলো মডেলিটিৰ লগতে আমি সুন্দৰভাৱে কাম কৰি আগুৱাই যাব পাৰোঁ। কিন্তু ইটো মডেলিটিৰ লগত সিটো মডেলিটি কেতিয়াও মিক্স আপ নহয়, কৰিবও নালাগে। প্ৰতিটো মডেলিটি নিজৰ নিজৰ জেগাত ইউনিক হয়, অতুলনীয় হয়। প্ৰত্যেকটো মডেলিটিয়ে নিজৰ নিজৰ নিৰ্দিষ্ট গুণাগুণ আছে। চ' আমি যোনটো মডেলিটি ইউজ কৰোঁ আনটোৰ লগত যাতে মিক্স আপ কেতিয়াও নকৰোঁ। প্ৰতিটো মডেলিটি ইউনিকনেছটো আমি বজাই চলিব লাগিব। চ' ভিডিঅ'ৰ মাজলৈ যাওঁ। সকলো মানুহৰ জীৱনতে এনেধৰণৰ কিছুমান ব্যক্তি বা মানুহ কণ্টেক্টলৈ আহে, ঘৰৰ ভিতৰত বা ঘৰৰ বাহিৰত, যিয়ে মানে
আপোনাক বুজিবলৈ চেষ্টা নকৰে, আপোনাক মেণ্টেলি ফিজিকেলি টৰ্চাৰ কৰে। চ' তেনেকুৱা মানুহৰ পৰা হাত সাৰি চলিবলৈ হ'লে আমাৰ এক্সেছত এটা সুন্দৰ টুল আছে, যাক অসমীয়াত সঁজুলি বুলি ক'ব পাৰোঁ। আমি যদি এই ষ্টেটমেণ্টটো আমি যদি 3 পৰা 20 বাৰকৈ আওৰাব পাৰোঁ, তাতকৈ যদি আপুনি অধিকবাৰ আওৰাব বিচাৰে, একো নাই, ৰিপিট কৰিব বিচাৰে, একো ক্ষতি নাই। তথাপিও তাত ক্লিয়াৰ লিখা আছে যে 3 to 20 টাইমছ আপুনি চান্টিং কৰিবলৈ আৰম্ভ কৰক। মৰ্ণিং ইভিনিং আপুনি চান্টিং কৰক। যেতিয়া আপোনাৰ অশান্তি যেন অনুভৱ হয়, আপুনি শুব পৰা নাই, খাব পৰা নাই, তেতিয়াহ'লে এই ষ্টেটমেণ্টটো আপোনালোকে ইউজ কৰিব। আপুনি এক্সেছ শিকাই হওক বা আপুনি এক্সেছ নাই শিকা, তথাপিও আপুনি ব্যৱহাৰ কৰিব পাৰিব। মই দীঘলীয়া হয়, মই লাহে লাহে কৈ আছোঁ, আপোনালোকে লিখি লওক। এভৰিথিং ইজ দ্য অপজিট what of appear to be, and nothing is the opposite it what of appear to be. Everything is the opposite what it appear to be, and nothing is the opposite of what it appear to be. Everything is the opposite of what it appear to be, and nothing is the opposite of what it appear to be. Everything is the opposite of what it appear to be, and nothing is the opposite of what it appear to be. Ako lahe lahe koi disu. Everything is the opposite of what it appear to be, and nothing is the opposite of what it appear to be. Everything is the opposite of what it appear to be, and nothing is the opposite of what it appear to be. আপোনালোকে মাতিব, আপুনি যিবিলাক থট আহি আপোনাক ডিষ্টাৰ্ব কৰি আছে, থটবিলাক আহা, সেই চিন্তাবিলাক আহা বন্ধ হৈ যাব। আপুনি শান্ত এটা চিটুৱেশ্যনত আহি পৰিব, আৰু সেই ব্যক্তিজনেও আপোনাক তেনেকৈ ডিষ্টাৰ্ব কৰিবলৈ আহা বন্ধ কৰিব। আপুনি শান্তি এটা মাইণ্ড ক্ৰিয়েট হ'ব, আৰু সেই শান্ত ভাৱেৰে আপুনি পূৰ্ব পদক্ষেপবিলাক আপোনালোকে ল'ব পাৰিব আৰু আগুৱাই যাব পাৰিব। কি সমস্যা হৈছে শ্বৰ্ট আউট হ'বৰ কাৰণে আপুনি নিজে একশ্যন ল'বলৈ আপুনি যোগ্য হৈ পৰিব, বা সেই এনাৰ্জিকণ আপোনাৰ ঘূৰি আহিব। যদি নন ষ্টপ আপোনাক ডিষ্টাৰ্ব কৰি থাকে, কোনো আপুনি লাইফত একশ্যন ল'ব নোৱাৰিব। যেতিয়া আপুনি ডিষ্টাৰ্ব এটা মাইণ্ডত আমি কোনো এটা পাৰফেক্টলি আমি ডিচিশ্যন ল'ব নোৱাৰোঁ, বা নিজৰ কাৰণে সিদ্ধান্ত লৈ আগুৱাই যাব নোৱাৰোঁ। চ' এইটো আপোনালোকে ৰিপিটেড আওৰাই থাকক, তিনিবাৰতকৈ বেছিয়ে কৰক, 3 পৰা 20 বাৰ বুলি কৈছে। চ' আপোনালোকে চান্টিং কৰিবলৈ আৰম্ভ কৰক। এনেধৰণৰ সমস্যাৰ পৰা অতি সহজে ওলাই আহিবলৈ আপোনালোকে সক্ষম হ'ব। সঁচাই এক্সেছ বাৰ্ছৰ প্ৰতিটো টুলছ, প্ৰতিটো সঁজুলিয়ে, প্ৰতিটো ষ্টেটমেণ্টেই বহুত পাৱাৰফুল হয়। আপোনালোকে ব্যৱহাৰ কৰিলে তাক প্ৰমাণ পাব। চ' থেংক ইউ, গড ব্লেছ ইউ, লাভ ইউ অল, বাই বাই।